নমস্কাৰ, আপোনালোকে চাই আছে নিউজ ৱাই। আজি অসম জনজাতি সাংস্কৃতিক মহাসভাৰ দ্বিতীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰা হৈছে। আৰু এই শোভাযাত্ৰা বিভিন্ন ধৰণৰ শোভাযাত্ৰা দেখা পোৱা গৈছে আৰু বিভিন্ন কলা সংস্কৃতি প্ৰতিফলিত হৈছে। মই সকলো দৃশ্য দেখুৱাই আছো। ইয়াত তিৱা, মিচিং, ৰাভা সকলো জনজাতি দেখা পোৱা গৈছে আৰু সম্পূৰ্ণ দৃশ্য দেখুৱাই আছে। অসমৰ বিভিন্ন ঠাইৰ পৰা অসংখ্য লোকে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু এক মনোমোহা দৃশ্য সকলোকে দেখুৱাবলৈ চেষ্টা কৰিছো যে ইয়াত তিৱা, বড়ো, মিচিং, ডগা সকলো লোকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু অসমৰ ৰাইজৰ মাজলৈ একতা বান্ধোন কঢ়িয়াই নিয়াৰ প্ৰয়াস কৰিছে। আৰু সম্পূৰ্ণ দৃশ্য মোৰ সতীৰ্থ দেখুৱাই আছে। খুব সুন্দৰ এটা পৰিৱেশ মই সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছো। আজি অসম জনজাতি সাংস্কৃতিক মহাসভাৰ দ্বিতীয় কাৰ্যসূচী অংশগ্ৰহণ কৰা হৈছে আৰু ইয়াত শোভাযাত্ৰা উলিওৱা হৈছে আৰু মিচিং, তিৱা আৰু ৰাভা সকলো জনজাতি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু মোৰ সতীৰ্থ সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো আৰু অসমৰ ৰাইজৰ মাজলৈ একতা বান্ধোন কঢ়িয়াই অনাৰ প্ৰয়াস কৰিছে। মোৰ সম্পূৰ্ণ দৃশ্য দেখুৱাই আছে। অসংখ্য লোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু এই প্ৰয়াসৰ মাজেৰে অসমৰ ৰাইজৰ মাজলৈ একতা বান্ধোন কঢ়িয়াই নিয়াৰ প্ৰয়াস কৰিবলৈ চেষ্টা কৰা হৈছে। এই সাংস্কৃতিক শোভাযাত্ৰাৰ যি বিষয়বস্তুৰ বিষয়ে আমি জানিবলৈ কমিটিৰ বিষয়াসকললৈ জানিব চেষ্টা কৰিম। আমি কিছু কথা জানিবলৈ চেষ্টা কৰিছো। ইতিমধ্যে অসম জনজাতীয় সাংস্কৃতিক মহাসভাৰ আজি অন্তিম দিনত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান হৈছে। এই অনুষ্ঠানটো শোভাযাত্ৰা হৈছে। শোভাযাত্ৰাটো উন্মোচন কৰিলে DOP মাছলাই, তিৱা কাৰ্বি সাহিত্য পৰিষদৰ EM। আৰু এই অসম জনজাতীয় সাংস্কৃতিক মহাসভাৰ মূল লক্ষ্যই হৈছে অসমৰ জনজাতি জনগোষ্ঠীসমূহক ঐক্যবদ্ধভাৱে কৰা আৰু তেওঁলোকৰ যিবিলাক পৰম্পৰাগতভাৱে লোকবিশ্বাস, লোক আভৰণ, লোকশিল্প, লোকনৃত্যসমূহক অক্ষত অৱস্থাত ৰখা আৰু তাৰ কাৰণে তেওঁলোকে সক্ষম হৈছে। আৰু সেইবাবে আজি সমাৰোহত সকলো জনগোষ্ঠীৰ সাংস্কৃতিবান ব্যক্তিসকলে ইয়াতে ঐক্যবদ্ধ হৈছে আৰু আলোচনা হৈছে অনাগত দিনবিলাকত অসমৰ যি জনজাতি জনগোষ্ঠীসমূহৰ সাংস্কৃতিক দিশসমূহক তেওঁলোকে অক্ষত অৱস্থা ৰাখিব।